সোৱনখাটাত ভাৰত ভূটান বন্ধুত্ব মেলাৰ ব্যাপক প্ৰস্তুতি ভাৰত ভূটান সীমান্ত সোৱনখাটাত অহা 16 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে 9 দিনীয়া কাৰ্যসূচীৰে 74তম সোৱনখাটা মাঘ মেলা আৰু 14তম ভাৰত ভূটান বন্ধুত্ব মেলা অনুষ্ঠিত হ'ব। এই মেলাত অসমৰ বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত নৃত্যৰ লগতে ভুটীয়া নৃত্যও দেখিবলৈ পোৱা যাব। নমস্কাৰ। সোৱনখাটা মাঘ মেলা ও ভাৰত ভূটান বন্ধুত্ব মেলার এই বছর ৭৪ সংখ্যক সোৱনখাটা মাঘ মেলা ও 14 সংখ্যক ভাৰত ভূটান বন্ধুত্ব মেলা। এই মেলাখন আমাৰ অহা 16 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব। এই মেলাখনত আমাৰ ভূটানৰ পৰা বিফাৰ ভাইচ প্ৰেসিডেন্ট থাকিব, লগতে বিফাৰ বিভিন্ন তেওঁলোকৰ মেম্বাৰবিলাক থাকিব আৰু ভূটানৰ DCSP প্ৰগ্ৰাম আছে, সেই প্ৰগ্ৰাম মতে তেওঁলোকে থাকিব। আমি ইতিমধ্যে তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। বাকী আমাৰ বিভিন্ন জাতীয় সংস্কৃতি যিবিলাক কালচাৰ, সেই কালচাৰবিলাক আমাৰ এই 9 দিনৰ ভিতৰত প্ৰত্যেক দিনাই থাকিব। তাৰপিছত আমাৰ কালচাৰেল নাইট ছিংগাৰ আছে, সেই ছিংগাৰবিলাক আমাৰ 9 দিনৰ ভিতৰত 6 দিনে থাকিব। বাকি বেলেগ প্ৰগ্ৰাম আছে আমাৰ আৰু সিঙ্গেল ডান্স কম্পিটিশন থাকিব। এই কম্পিটিশনত প্ৰাইজৰ ব্যৱস্থাও কৰা হৈছে। বাকি আমি আশা কৰিছোঁ যে ভূটান আৰু অসম লগতে সম্পূৰ্ণ ভাৰতবৰ্ষৰ পৰা সকলোৱে এই মেলাখনত যোগদান কৰি আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। তামুলপুৰৰ পৰা পৱন বড়োৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।